দৰঙৰ বৰ আঠিয়াবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক উপেন শৰ্মাৰ বিদায়ী সম্বৰ্ধনা সভা সম্পূৰ্ণ। সুদীৰ্ঘ ২৭ বছৰ শিক্ষকতা কৰাৰ অন্তত আজি দৰং জিলাৰ বৰ আঠিয়াবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক উপেন শৰ্মাই শিক্ষকতাৰ জীৱনৰ পৰা চৰকাৰীভাৱে অৱসৰ গ্ৰহণ কৰে। তদুপলক্ষে আজি তেওঁৰ পকাবাঙি আঠিয়াবাৰীস্থিত নিজা বাসগৃহত অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক মোহন চন্দ্ৰ শৰ্মা শাস্ত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত হয় এখনি বিদায়ী সম্বৰ্ধনা সভা। মুস্তাফা ৰেজ্জাকে আঁত ধৰা সভাখনত বিদ্যালয়ৰ শিক্ষক হিমাংশু বৰুৱা, শিক্ষাৰ্থী চেহনাজ বেগম, বৰদলগুৰি সাহিত্য সভাৰ সভাপতি হেৰম্ব কুমাৰ নাথে চমু বক্তব্য ৰাখে। উল্লেখ্য যে সভাখনত অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক চেনিৰাম নাথ, যুৱ সমাজকৰ্মী তৰুণ নাথ, অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক তাৰেশ্বৰ নাথ, বিদ্যালয়ৰ শিক্ষয়িত্ৰী জোনালী নাথ, ৰেজিয়া চুলতানা, অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক তিলক নাথ, বৰদেউল জাতীয় বিদ্যালয়ৰ উপাধ্যক্ষ চিত্ৰা দেৱী, গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দীপেন মেধি প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট অতিথি উপস্থিত থাকে। উল্লেখ্য যে উক্ত দিনাই ৰাতিপুৱা বিদ্যালয় প্ৰাংগণত এখনি বিদায়ী সম্বৰ্ধনা অনুষ্ঠিত কৰি শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী আৰু আঞ্চলিক ৰাইজে বিশাল শোভাযাত্ৰাৰে শিক্ষক উপেন শৰ্মাক নিজ গৃহলৈ আদৰি আনে। হাজৰিকাৰ পৰা মানৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। বৰ আঠিয়াবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় শ্ৰীযুত উপেন শৰ্মাদেৱ ছাৰৰ আজি বিদায়ী বেলা। এই বিদায়ী বেলাত আমি সমূহ চতু আঠিয়াবাৰী বৰ আঠিয়াবাৰী গাঁৱৰ ৰাইজ তথা ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী সকলো আহি তেওঁৰ গৃহত আমি উপস্থিত হৈছোঁ। এয়া আমাৰ দায়িত্ব আৰু কৰ্তব্য যে আজি এই বিদায়ী বেলাত আমি আহি তেওঁৰ পৰিয়ালৰ হাতত আমি গতাই দিলোঁ। আশা কৰিছোঁ তেওঁৰ এই যি অৱসৰী জীৱন, এই জীৱনটোৰ যে এটা নতুন জীৱনৰ পাতনি মেলক। এই অৱসৰী জীৱনটোত তেওঁ নিজৰ পৰিয়ালক সময় দিয়ক, ল'ৰা ছোৱালীক, তেওঁৰ সন্তানক সময় দিয়ক, ওচৰ চুবুৰীয়া, তেওঁৰ সমাজক তেওঁ সময় দিয়ক আৰু তেওঁৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু ভৱিষ্যতে যাতে তেওঁ সুস্বাস্থ্যৰে তেওঁ দীৰ্ঘজীৱী হয় তাকে কামনা কৰি যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।